মেঘমল্লাৰ ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদে কৈ আছিল, কি হ'ল মা, তোমাৰ গাটো বেয়া কৰিছে নেকি? তেতিয়া আমি দেখিবলৈ পাইছোঁ নিবিৰে মাত দিছিল, মা তোমাক ঘৰলৈ লৈ যাওঁ ব'লা, দাদাৰ যেতিয়া চেঞ্চ আহিব তোমাক তেতিয়া লৈ আহিম ব'লা, ব'লা উঠা। তেতিয়া আমি দেখিবলৈ পাইছোঁ মাকে মাত দিছিল, নাযাওঁ মই কলৈকো। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সমীৰে কৈ আছিল, তাৰ মানে ৰুণ, আপুনি যদি জানিছিলে তাই কাৰ সন্তান, কাৰ ঘৰৰ ছোৱালী, আপুনি গৈ উভতাই নিদিলে কিয়? তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ মঞ্জুৱে কৈ আছিল, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, আমাৰ মনৰ ভাল হ'বই, আমাৰ এই দুখ সংকট সকলোবোৰ আঁতৰ হৈ যাব। বন্ধু বান্ধৱীসকল, আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া মেঘমল্লাৰ ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।